নমস্কাৰ আজি প্ৰতিদিনৰ 9 নম্বৰ পেজত এটা নিউজ পালো যে এজন মুখপাত্ৰই কৈছে যে কংগ্ৰেছী নেতাসকলৰ সম্পত্তিৰ হিচাপ লাগে আমাৰ সম্পত্তিৰ হিচাপ কংগ্ৰেছৰ যিসকল বিয়াগুম নেতা এতিয়া আমাৰ লগত আছে তেওঁলোকৰ সম্পত্তিৰ হিচাপ দিয়া হ'ব কংগ্ৰেছৰ পৰা যোৱা যিসকলে একেবাৰে দুৰ্নীতিৰ পাহাৰ কৰি গৈছে বুলি কৈ ৰেড কাৰ্পেটৰ তলত আপোনালোকে গুটে আছে চালুৱালিয়ে তেওঁলোকৰ সম্পত্তিৰ হিচাপ লব বুলি কৈছিল হেইবিলাক মানুহ এতিয়া বিজেপিত আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তি কিমান জয়ন্ত মল্লৰ পৰিয়ালৰ সম্পত্তি কিমান বৃদ্ধি পাইছে কোট কিমান মাটি লৈছে গিৰ গায়ৰ পৰা আদি কৰি কিমান আত্মসাৎ কৰা হৈছে তেওঁলোকৰ সভাপতিজনৰ সম্পত্তি কিমান 3 বছৰত 4 বছৰত বৃদ্ধি হ'ল পীযুষ হাজৰিকা জয়ন্ত মল্ল সকলোৰে সম্পত্তিৰ তালিকাবিলাক যদি প্ৰথম জাহিৰ কৰে তাৰ পিছত ক্ৰমান্বয়ে আমাৰ তালিকাবিলাক দিয়া হ'ব তুলিৰাম ৰঙাহাং ডিমা হাছাৰ আপোনাৰ গাৰ্লুসা এই সকলোৰে কিমান পৰ্বত সমৰ সম্পত্তিৰ তালিকা বৃদ্ধি হৈছে হেতু জাহিৰ কৰক তাৰ পিছত কংগ্ৰেছে কিনি দি দিয়া হ'ব আপোনকটো ডাবল ইঞ্জিন চৰকাৰ আমাৰ হিচাপ বিচাৰিলেটো কংগ্ৰেছে আমাৰ যিসকলৰ আপোনকে নাম দিছে ইয়াত তেওঁলোকে হিচাপ দি দিব তেওঁলোকে ইলেকশ্যনতো এইবিলাক হিচাপ দি দিছে আপোনকে ইলেকশ্যনত হিচাপ দিয়াৰ বাহিৰে কিমান হিচাপ আপোনালোকৰ হৈছে ঘৰবিলাক কিমান শ শ কোটি টকা দি মানে বনোৱা হৈছে সম্পত্তি কৰিছে তাৰ হিচাপটো দিলে ভাল এনে আপোনালোকে খজতি লগাই কথাবিলাক কলে শুভা নাপায় প্ৰথমতে আপোনালোকৰ তাত থকা মন্ত্ৰীসকলৰ হিচাপটো দাখিল কৰক আৰু আমাৰ কংগ্ৰেছৰ গৌৰৱ গগৈ কাৰ আছে হিচাপ দি দিব ধন্যবাদ